नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্রীমদ্ ভগৱত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ একাদশ সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ কায়েনা মনসা বুদ্ধ্যা কেৱলৈৰিন্দ্ৰিয়ৈৰপি योगिनः कर्म कुर्वन्ति संगं त्यक्त्वा आत्मशुद्धये। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ যোগীসকলে আত্মশুদ্ধিৰ বাবে আসক্তি ত্যাগ কৰি দেহ মন বুদ্ধি আৰু আনকি ইন্দ্ৰিয়সমূহৰ দ্বাৰায়ো কাম কৰি যায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্য হৈছে এনে ধৰণৰ যেতিয়া কৃষ্ণ ভাৱনাৰে সৈতে কেৱল কৃষ্ণৰ ইন্দ্ৰিয়সমূহৰ সন্তুষ্টিৰ বাবে দেহ মন বুদ্ধিৰে অথবা আনকি ইন্দ্ৰিয়সমূহৰ দ্বাৰায়ো কৰ্ম হয় তেতিয়া সেই কৰ্ম জড়জাগতিক পাপ স্পৰ্শৰ পৰা মুক্ত হৈ পৰে। কৃষ্ণ ভাৱনা সম্পন্ন মানুহৰ কামৰ কোনো লৌকিক ফল নহয়। গতিকে যিবিলাক শুদ্ধ কৰ্ম যিবিলাক সাধাৰণতে সদাচাৰ বোলা হয় সেইবিলাক কৰ্ম কৃষ্ণ ভাৱনাৰে সহজে কৰিব পাৰি। ভক্তি ৰসামৃত সিন্ধুত শ্ৰী ৰূপ গোস্বামীয়ে এই কথাটো উল্লেখ কৰিছে এনেদৰে ইহা য়স্য হৰিৰ দাস্যে কৰ্মণা মনসা গিৰা নিখিলা সপ্যৱস্থাসু জীৱন মুক্তঃ চাউচ্যতে। জীৱন মুক্তি বুলি কোৱা হয় যিজনে দেহ মন বুদ্ধি আৰু বাক্যেৰে কৃষ্ণ ভাৱনাৰে কাম কৰে বা আনভাৱে ক'বলৈ হ'লে কৃষ্ণৰ দাসৰূপে কৰ্ম কৰে তেনে মানুহৰ জড়জগতত থাকিও বিভিন্ন তথাকথিত জড়জাগতিক কৰ্মত লিপ্ত থাকিও মুক্ত পুৰুষ হৈ পৰে। তেওঁৰ কোনো মিছা অহংকাৰ নাই, কাৰণ এই পাৰ্থিৱ দেহটো তেওঁ নিজে বুলি নাভাবে আৰু এই দেহটো কেৱল ভগৱান কৃষ্ণৰ বাবেহে সমৰ্পিত কৰে। তেওঁ জানে যে এই দেহটো তেওঁৰ নহয় আৰু দেহটোৰ কোনো কাৰ্য তেওঁৰ নিজৰ কাৰণে সন্তুষ্টিৰ কাৰণে সম্ভৱ হৈ উঠা নাই। তেওঁ নিজে কৃষ্ণৰ সম্পত্তি আৰু তেওঁ দেহটোকো কৃষ্ণৰ দ্বাৰাহে সৃষ্ট বুলি তেওঁ বিশ্বাস কৰে আৰু কৃষ্ণৰ সম্পত্তিতে অৰ্পণ কৰে। তেতিয়াই তেওঁ সেই দেহ মন বুদ্ধি আৰু বাক্য জীৱন সম্পত্তি আদিৰ পৰা উৎপন্ন হোৱা সকলো নিজৰ অধিকাৰত থকা সকলো বস্তু কেৱল কৃষ্ণৰ কামতহে লগায়। তেতিয়াই কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক গঢ়ি উঠে আৰু তেওঁ কৃষ্ণগত প্ৰাণ হৈ পৰে। আৰু যি মিথ্যা অহংকাৰৰ ফলত তেওঁৰ দেহটোক নিজৰ স্বৰূপ বুলি ভাবি থাকে সেই অহংকাৰৰ পৰা তেওঁ মুক্ত হয় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। আৰু এইটোৱেই কৃষ্ণ ভাৱনাৰ পূৰ্ণ বিকাশ অৱস্থা বুলি কোৱা প্ৰসংগত শ্লোকৰ প্ৰসংগক্ৰমে ভাষ্যকাৰে শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এয়াই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।